খবর দিব কিন্তু ধন্যবাদ আকাশৰ পৰা দুআষাৰ আপোনালোকে হেৰি কৰে এই বিষয়ে কয় সমাজত আহিছে বৰ্তমান তাকে তেতিয়াহ'লে লাইভ টিফিনৰ ব্যৱস্থা কৰা প্ৰমুখে আজি আজি বিশেষ কাৰ্যত হোৱাটো প্ৰয়োজন বুলি অনুভৱ কৰোঁ আৰু আজিৰ কাৰ্যসূচীৰ বাহিৰতো প্ৰসংগিক হ'লেও মই এটা কথা আজি ক'ব লৈছোঁ ছাৰ যিহেতু আমি আজিৰ যিটো এই ফ'ৰ্থ ছেমিষ্টাৰ এক্সাম দিয়া সকলৰ আজি লাষ্ট ডে আৰু লাষ্ট ডে আমি যি এই 2 বছৰ ইয়াত আমাৰ ষ্টাডি কৰিলে সকলোৱে আমি বিশেষকৈ কোঅৰ্ডিনেটৰ চাৰৰ পৰা যি সহায় সহযোগিতা লাভ কৰিছোঁ এই কথাখিনি আমাৰ অনুভূত হৈছে তেখেতক বোলে কোঅৰ্ডিনেটৰ তৰফৰ পৰা মই কৈছোঁ এটা ৰিকুৱেষ্ট ৰাখিছোঁ আপোনালৈ যদি পাৰে তেনে যিবিলাক মানে এই পদত ৰাখে তেনে বোধহয় আমাৰ এই তাৰপিছত আৰু সকলোকে নমস্কাৰ পৰম শ্ৰদ্ধাভাজন ছাৰ উপস্থিত মেডাম পুষ্পানিকা আৰু মোৰ অতি ভেৰি ভেৰি লাভিং লাৰ্নাৰ্ছ এই বিষয়টোৰ ওপৰত দৰাচলতে মোৰ একো জ্ঞান নাই কিন্তু ছাৰে এই বিষয়টোৰ ওপৰত ডিটেইলছ কৈছে বুলি আপোনালোকে ধৰক ছাৰে তাৰ ৰিমেডিও কিন্তু কৈ থৈ গৈছে ইন এ নাটছেল মই দৰাচলতে দৰ্শন শাস্ত্ৰ ইয়াত দৰ্শন পৰীক্ষা দিয়া কোনোবা আছে নেকি কাইণ্ডলি হাতখন দাঙিব নেকি আচ্ছা আই এম অড মেন শুড বি আউট আজি নহওক ছাৰে এই বিষয়টোৰ ওপৰত যিকেইটা কথা কৈছে ভেৰি ভেৰি ভাইটেল আপোনালোকে জানে অলপ দিনৰ আগতে আমি কৰোণা ভাইৰাছৰ সন্মুখীন হৈছিলোঁ ইটছ এ ভেৰি ভেৰি ফেটেল ডিজিজ লাইক ইটছ বহুত বেয়া বস্তু আমি সকলোৱে অভিজ্ঞ মই মোক বহুত দেখিছোঁ গম পাইছোঁ অভিজ্ঞ আমি গতিকে এই বস্তুটোৰ প্ৰতি ছাৰৰ লাইনত থাকিলে যথেষ্ট আৰু মই সেইখিনিৰ ওপৰত বেছি ক'বলৈ নাযাম আপোনালোকক বৰ নকৰোঁ পৰীক্ষা দি আটাইছে ভাই সকলোৱে ছাৰ বা তাত মোক লাগিছে